পঞ্চম সাব জুনিয়ৰ যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ আজি সামৰণি দিনা অলপ পিছতে আমাৰ বিশিষ্ট অতিথিসকল আহি পাব, মুখ্য অতিথিসকল আহি পাব। তেখেতসকলৰ হতুৱাই আমি খেলুৱৈসকলক পুৰস্কাৰ বিতৰণ কৰিম। আৰু ইতিমধ্যে আমি কালি আৰু পৰহিও খেলুৱৈসকলক যিখিনি হৈ গ'ল প্ৰতিযোগিতা তাৰ খেলুৱৈ পুৰস্কাৰ বিতৰণ কৰিলোঁ। কালি আমাৰ মাননীয় ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ হতুৱাই আমি দিলোঁ। আৰু তেখেত ইমান আপ্লুত হ'ল যে যোগাসনা স্পৰ্টছটো ইমান ডেভেলপ হৈছে, ইমানখিনি আগবাঢ়ি গৈছে, তেখেত জানি অতি সুখী হ'ল। আৰু অসমত এই ক্ষেত্ৰত কাম কৰিবৰ কাৰণে তেখেতে আগ্ৰহ প্ৰকাশ কৰিলে। আৰু ইতিমধ্যে যিসকল খেলুৱৈ আমাৰ ইয়াতে আহিছিলে তেওঁলোকৰ পাৰফৰ্মেঞ্চ আৰু যোৱা বছৰৰ তুলনাত বছৰে এইটো ডেভেলপ হৈ আহিছে। এই বছৰো আগৰবাৰতকৈ বিৰাট কম্পিটিশ্যন বহুত টাফ হৈছে। তাৰ মাজতো অসমৰ হাতলৈ এতিয়ালৈকে ৰিডলিমিক পেয়াৰত আহিলে ছেকেণ্ড প্ৰাইজ, তাৰপিছত চিলভাৰ, এটা গ'ল্ড মেডেল আহিলে, আৰু এটা গ্ৰুপত এটা চিলভাৰ মেডেল আহিলে, ব্ৰঞ্জ মেডেল এটা আহিছে। তো অসমৰ ক্ষেত্ৰতো আমি যোৱা চাৰিটা চেম্পিয়নশ্বিপ আমি একো পোৱা নাছিলোঁ, সুদা হাতেৰে আহিছিলোঁ। এইবাৰ আমি মেডেল পাইছোঁ। গ্ৰুপত মেডেল পোৱা মানে 5টা ষ্টুডেণ্টে আমাৰ 5টা এছটিলে পাইছে, পেয়াৰত পোৱা মানে 2জনে পাইছে, 5-2-7 8টা মেডেল আমাৰ তাত আহিলে। ইতিমধ্যে তো অসমৰ 8টা আহিলে। আৰু এতিয়াও আছে অসমৰ খেল এতিয়াও বাকী আছে, খেল চলি আছে। আমি আমাৰ লগত যদি সৌভাগ্য লগ দিয়ে, আমাৰ বেষ্ট পাৰফৰ্মেঞ্চ দি আছে আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ কোচখিনিয়ে যিমানখিনি পাৰে যোৱা 1 মাহ ধৰি পেলাই লাগি আছে। তাৰ মাজত আমি যদি আশা কৰি আছোঁ আৰু আমাৰ নিশ্চয় মেডেল আমি পাম। আৰু ক্লোজিং চেৰিমনিত মন্ত্ৰী ডাঙৰীয়া অহা কথা আছে। জয়ন্ত মল্ল ডাঙৰীয়া, বৰুৱা ডাঙৰীয়া তেওঁ বাসভৱনৰ পৰা ওলাই আহিছে। কণ্টেক্ট আজি তেওঁৰ মুখ্য অতিথি মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী, তেখেতো আজি অহা কথা আছে। মাননীয় লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক নৱনিৰ্বাচিত, তেখেতো অহাৰ কমিটমেণ্ট কৰি থোৱা আছে। অন্যান্য যিসকল আমাৰ স্পৰ্টছ ফেডাৰেশ্যন আছে বিভিন্নসকলে আমাক ইতিমধ্যে মন্তব্য বা অংগীকাৰ কৰিছে যে তেখেতসকল আহিব যোগাসনা স্পৰ্টছৰ এই মেগা ইভেণ্টত, নেশ্যনেল চেম্পিয়নশ্বিপ যিটো প্ৰথমবাৰৰ কাৰণে আমাৰ অসমত আমি পাতিছোঁ। সদৌ অসম যোগাসন ক্ৰীড়াৰ সৌজন্যত তেখেতসকল আহিব আমাক উৎসাহ দিবৰ কাৰণে আমাক জনাইছে। আমাৰ যোগাসন ভাৰতৰ পৰা মাননীয় সভাপতি ডাঙৰীয়া ইতিমধ্যে কালি আহি পাইছে। সাধাৰণ সম্পাদকৰ ফ্লাইটখন কুঁৱলীৰ কাৰণে দেৰি হৈ গ'ল, 4:30 আহি পাব। 4:30 আহি পেলাই তেখেতে ইভেণ্টটো পাবলৈ দেৰি হৈ যাব। সেইকাৰণে তেওঁ বহুত দুখেৰে এইটো তেওঁৰ প্ৰস্তাৱিত অসম ভ্ৰমণ বাতিল কৰিলে। আৰু তেখেত কিন্তু অহা এমাহৰ ভিতৰত আহি পেলাই ইয়াত ক্ৰীড়াৰ উন্নতিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিব। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চিয়েল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।